বদৰুদ্দিন আজমল বাৰু জীয়াই আছেনে আপোনালোকে গম পায়নে? মোৰ কিন্তু এনেকুৱা লাগে যে তেওঁ জীয়াই থাকিও তেওঁ জীয়াই নথকা নিচিনা ৰূপত আছে। কাৰণ কিয় জানেনে? মামাৰ পাছে পাছে তেওঁ ঘূৰি ফুৰিছে। বিতৰ্কিত আজমল চাহাব ক'ত গ'ল এতিয়া? তেওঁ কি চকুৰে নেদেখা হ'ল নেকি? তেওঁলোকৰ যে নিজৰে মানুহ USTMৰ যে অধ্যক্ষ স্বত্বাধিকাৰ তেওঁক যে মহবুল হকক কি অত্যাচাৰ কৰি আছে হিমন্ত বিশ্ব শৰ্মাই, কি তেওঁ দেখা নাই নেকি? সকলোকে স্বাগতম মোৰ আন এটি নতুন ভিডিঅ'ৰ মাজলৈ। আৰু ভিডিঅ'টো হ'ল আজি মহবুল হকক লৈ। আৰু এই মহবুল হক কোন হয় আপোনালোকক নিশ্চয় কোৱাৰ প্ৰয়োজন নাই, তথাপিও মই কৈছোঁ শুনক। USTMৰ স্বত্বাধিকাৰ মহবুল হক। আৰু এওঁ কথালৈ মই কিয় ভিডিঅ'টো বনালোঁ জানেনে? মই কৈছোঁ শুনক। মই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য হ'ল মহবুল হকক লৈ। আৰু এই মানুহজনক কিয় মই নাজানো, মোৰ মানুহজনৰ প্ৰতি শ্ৰদ্ধাভাৱ আহে। কিয় জানেনে নাই? আজিৰ পৰা 2-1.5 বছৰৰ আগত যেতিয়া আমাৰ শিলশাকুত উচ্ছেদ চলিছিলে, তাত এটি কণমানিৰ ভিডিঅ' বহুত ভাইৰেল হৈছিলে। আৰু সেই কণমানিটোৰ ঘৰৰ সদস্য আছিল 4জন। আৰু 4জনে তেওঁলোকৰ দুৰ্দশা দেখি পেলাই সেই মহবুল হকে নি সেই ল'ৰা দুজনক পঢ়া শুনাৰ দায়িত্ব লৈছে আৰু মাক বাপেককো তাতে ৰাখিছে। আৰু মাজতে এজন আপোনালোকে নিজে জানে সেই কামটো কৰিব লাগিছিলে কোনে? হিমন্ত বিশ্ব শৰ্মাই। কিন্তু কৰিলে কোনে? মহবুল হকে। আৰু সেইবিলাক কথাত মামায়ে কিছু লাজ পায়, সেইবিলাক আক্ষেপ আছে। আৰু মাজতে এটা বকাসুৰ পুলিচে যে ভাৰ্গৱ বৰবৰা নে কি, সেই আমাৰ যে জমেট'ৰ ল'ৰাজনক যে মাৰপিট কৰি পেলাই বহুত গুৰুতৰভাৱে আহত কৰিছিলে, সেই ল'ৰাজনকো মহবুল হকে নি পেলাই তাত সংস্থাপন দিছে। গতিকে সেইবিলাক কাম কৰিব লাগে কোনে আৰু কৰি আছে কোনে? আৰু তেওঁ স্কুলখন গুৱাহাটীৰ ভিতৰত এখন জাকত জিলিকা কলেজ হয় তাত বহুত ৰিজাল্ট ভাল হয়। আৰু সেই ভিতৰ চৰাটোত যোন সোমাইছে তেওঁলোকে গম পায় কিমান ডিচিপ্লিন। আৰু আমাৰবিলাকৰ নিচিনা নহয়। আৰু সেইবিলাককে লৈ মামাই কিবা আক্ষেপ কৰি পেলাই এইবিলাক নতংকি কৰি আছে। আৰু এটা কথা মোৰ আজি বহুত ভাল লাগিছে, কি জানেনে? যেতিয়া দিছপুৰ থানাৰ পৰা মহবুল হকৰ বাসগৃহত নিছিলে, কিন্তু মহবুল হকৰ দেহৰক্ষী হওক বা তেওঁলোকৰ ঘৰৰ যিখিনি পুলিচ বিষয়া, তেওঁলোকে কি কৰিছে জানেনে? আমাৰ দিছপুৰৰ পৰা যোৱা পুলিচসকলক তালাচী চলাইছে। বহুত এইটো ভাল কাম কৰিছে। সিহঁতেহে পাৰে নেকি সেইটো দেখাই দিছে। কিন্তু মহবুল হকৰ গোটেইবিলাক কাগজ পাতি এইবিলাক চব চাইছেতো, চোৱাৰ পিছত তেওঁ কিন্তু একো দুখ নাই। আৰু কি কাৰণত কি এইবিলাক হৈ আছে সেইবিলাক ভগৱান জানে। কিন্তু অইন যি কাৰণ নাথাকক কিয়, মই সেইবিলাক নাজানো। মই কিন্তু কিছু দুখীয়া মানুহক আৰু সেই আমাৰ যে জমেট'ৰ ল'ৰাজনক যে নি পেলাই সংস্থাপন দিছে, সেইটো কাৰণে কিন্তু মই বহুত তেওঁক ধন্যবাদ দিছোঁ। আৰু এটা এইখিনিতে কওঁ, মই যে ক'লোঁ আজমল চাহাবৰ কথা, সিটো কোন মাইকী কেনেকুৱা সেইবিলাক কৰি থাকিব পাৰে ন, নিউজত কৈ থাকিব পাৰে। সি কিয় এতিয়া নিজৰ মানুহ হৈ পেলাই মাত মাতিব নোৱাৰে নেকি? মাজতে ৰকিবুলক গুৰুলাগুৰুলকৈ খুন্দিলে, সি তথাপিও মাত নামাতিলে। সি বুলিয়ে কৈছোঁ দেই, এইবিলাক আচলতে কি জানে, সন্মান দিলেহে সন্মান পায়। সি যেতিয়া মাইকী মানুহক সন্মান দিব নাজানে, আজমলৰ কথা কৈছোঁ, সন্মান দিব নাজানে, আমিও তাক সন্মান দিব লাগিব বুলি মই নাভাবোঁ। কোনোবাই ভাবিব পাৰে, মই নাভাবোঁ। গতিকে আৰু আজি মহবুল হকৰ বাসগৃহত কি ধৰণে তালাচী চলাইছিলে আৰু কি হৈছিলে গোটেইখিনি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। চাওকচোন, আকৌ মই লগ পাই আছোঁ। কিন্তু মই কি জানে, এতিয়া ভিডিঅ'টো বনাইছোঁ 9:30 আৰু মই কি কৰি আছোঁ জানেনে? এতিয়া চাউলৰ গুড়া খুন্দিবলৈ লৈছোঁ। ইফালে এয়া দেখিছেনে? এয়া আৰু এইফালে এয়া গুড় পগাই ল'লোঁ। আৰু লাড়ু বনাবলৈতো আছেই। আৰু এইফালে এয়া বৰা চাউল ভিজাই থৈছোঁ এইখিনি। গতিকে কিছু ধেমা ধৰাই মোক কয় বোলে তোক কাম বন নাই নেকি, মোবাইলটো টিপি থাক নেকি? মইহে জানো, দমেই নাই। গতিকে আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াইছোঁ, চাওক। আৰু চাই লোৱাৰ পিছত আকৌ মই লগ পাই আছোঁ।
নিশ্চয় আপোনালোকে দেখিলে নহয়নে আমাৰ দিছপুৰ থানাৰ পুলিচে গৈ পেলাই মহবুল হকৰ বাসগৃহত কেনেকুৱা তালাচীৰ সন্মুখীন হ'বলগীয়া হৈ আছে আৰু তেওঁলোকে ভাবে যে তেওঁলোকেহে অন্য মানুহক তালাচী কৰিব পাৰে, তেওঁলোকক যে কোনোবাই কৰিব পাৰে সেইটো চাগে হয়তো কল্পনাও কৰিব পৰা নাছিলে। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো, মোৰ কিন্তু বহুত ভাল লাগিছে। তেওঁলোকে যে তেনেকৈ তেওঁলোকক তালাচী কৰি পেলাই যে মানে হেৰি কৰিছে, সোমাব দিছে, বহুত ভাল কাম কৰিছে। কাৰণ কিয় জানে, ইহঁতো হ'ল 2 নম্বৰী আৰু এই 2 নম্বৰীখনিয়ে যেতিয়া মানে কিবা এটা প্ৰকাৰে পকেটত নি কৰি পেলাই তেওঁক ফচাব পাৰে আৰু সেইটো কাৰণে তেওঁলোকে সেইটো আগতীয়াকৈ মানে সতৰ্ক হৈছে। কি ঠিক এহঁতৰ যে সাংঘাতিক পুলিচ নাইকিয়া, গম পাইছে, আজিকালি 2 নম্বৰী। কাৰণ এহঁতক মানে মামাই কি কৰিছে, উঠ বুলিলে উঠে, বহ বুলিলে বহে, কেনেকুৱা ব্যৱহাৰ পাতি চাবচোন। গতিকে আৰুনো কিমান কি ক'ম, কৈ থাকিলে উৰকে নপৰে। গতিকে আকৌ শেষত কৈছোঁ, আজমল বোলাটো জীয়াই আছে নে নাই, নাই যেনহে লাগে চাগেই দেই। আৰু যদিও আছে, আমাৰ মামাৰ পুকৰৰ পিছে পিছে আছে, সিমানেই ক'লোঁ। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰি আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।